দৰিদ্ৰ পৰিয়ালসমূহৰ এটি চিনাকি নাম হৈছে বন্ধন বেংক। বন্ধন বেংকৰ সহযোগী সংস্থা বন্ধন কন্দগৰৰ বিনামূলীয়া সাহায্যৰ স্বাৱলম্বী হৈ এক সচ্ছল জীৱন যাপন কৰিবলৈ সক্ষম হৈছে বহু দৰিদ্ৰ পৰিয়াল। এই সুবিধা লাভ কৰি গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ বহুকেইগৰাকী মহিলাই উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে। দৰিদ্ৰ জনতাৰ কাষত এটি প্ৰতিষ্ঠান, স্বাৱলম্বী আৰু সচ্ছল জীৱনৰ আশা। দৰিদ্ৰ জনতাৰ ভৰসা বন্ধনৰ সহযোগী সংস্থা বন্ধন কন্নগৰ। দৰিদ্ৰ জনতাৰ মুখে মুখে মাথো এটাই নাম, বন্ধন বেংক। বন্ধন বেংক সকলোৰে এটা চিনাকি নাম। বন্ধন বেংকৰ সমান্তৰালভাৱে অতি দৰিদ্ৰ ৰাইজৰ বাবে সহায়ক হৈ থিয় দিছে বন্ধন বেংকৰ সহযোগী সংস্থা বন্ধন কন্নগৰে। বন্ধন কন্নগৰৰ অতি দৰিদ্ৰ সহায়ক আঁচনিৰ জৰিয়তে বহু দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া সহায় আগবঢ়াই স্বাৱলম্বী কৰি তুলিছে। বহু বিধৱা নাৰী, স্বামী পৰিত্যক্তা মহিলা আৰু বিবাহৰ বয়স পাৰ হৈ যোৱা বহু মহিলাই বন্ধন কন্নগৰৰ এই বিনামূলীয়া আঁচনিৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। এই আঁচনিৰ জৰিয়তে গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ বহু কেইগৰাকী মহিলাই বিনামূলীয়া সুবিধা গ্ৰহণ কৰি সুন্দৰ আৰু সচ্ছলভাৱে চলিবলৈ সক্ষম হৈছে। আমাৰ সাংবাদিকৰ আগত সুবিধা লাভ কৰা মহিলাসকলে এনেদৰেই ধন্যবাদ জনায়। মমতাজ বেগম, গাঁও কুমুৰি বাবুনটিলা। আমি বন্ধন কন্নগৰ আগিয়াটোত থকাৰ পৰা আমি সুবিধা পাইছো। দোকানৰ মাল দিছে আমাক, আগত দিছে ৯,০০০ টাকাৰ মাল। তাৰপিছত ইনকাম কৰিছো, বেংকত ৬,০০০ টাকা থৈছো। হাঁস কিনিছিলো ৬,০০০ টাকা আৰু দোকানত এখন ২১,০০০ টাকাৰ মাল আছে। আমি আগত বহুত কষ্ট কৰিছো। আমাৰ হাজবেণ্ডৰ মৃত্যু হৈছে, দোকান কৰি খাই আছো, ল'ৰা ছোৱালী স্কুলত পঢ়াই আছো। আমি বন্ধন কন্নগৰক ধন্যবাদ জনাইছো। এওঁ মমতাজ বেগম, টিলাপাৰা গাঁৱৰ এইগৰাকী মহিলাই স্বামী ঢুকোৱাৰ পাছত ৩টাকৈ সন্তানক দিন হাজিৰা কৰি পোহপাল দিছিল। বন্ধন কন্নগৰ আঁচনিৰ জৰিয়তে ঘৰতে এখন দোকান, লগতে হাঁহ পালনৰ বিনামূলীয়া সুবিধাৰ জৰিয়তে সচ্ছলভাৱে পৰিয়াল চলাই নিবলৈ সক্ষম হৈছে। বন্ধন অফিসের থেকে মোক কাপড় দিয়েছে। মই আগে হাজিরা করে খাইছো। এখন এই ১৩,০০০ টাকা ২০০ মাল দিয়েছে। এতিয়া বিজনেস করে খাইতেছি। এওঁ মল্লিকা খাতুনেও বন্ধন কন্নগৰৰ বিনামূলীয়া আঁচনিৰ সুবিধা গ্ৰহণ কৰি ঘৰতেই কাপোৰ বিক্ৰী কৰি উপাৰ্জনৰ পথ মুকলি কৰিছে। গাঁও কুমুৰি টিলাপাৰা। মোৰ স্বামী এৰি যোৱাৰ পিছত মই অতি দুখীয়া জীৱন যাপন কৰিছিলোঁ। আগিয়াটো বন্ধন অফিচৰ পৰা ছাৰ আহি মোক ট্ৰেইনিঙত মাতিছিল। ৫ দিন ট্ৰেইনিং কৰাৰ পিছত ছাৰ আগিয়াটো বন্ধনৰ পৰা মোক ১৩,০০০ টকাৰ ব্ৰইলাৰ আৰু ছাগলী দিছিল। সেই বিজনেছখন কৰি মই জীৱন যাপন কৰিব লাগিছোঁ আৰু বন্ধন অফিচৰ কৰ্মীকাৰক ধন্যবাদ জনাইছোঁ। এওঁ তাজেৰা খাতুন, স্বামী পৰিত্যক্তা এই মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদৰ পিছত বহু কষ্টৰে দিন হাজিৰা কৰি চলিছিল। বন্ধন কন্নগৰৰ সহায়ত এতিয়া তাজেৰা খাতুনে ঘৰতেই ব্ৰইলাৰ, মুৰ্গী আৰু ছাগলী পালন কৰি সুন্দৰভাৱে পৰিয়াল চলাবলৈ সক্ষম হৈছে। সকলোৱে একেমুখে বন্ধন বেংকৰ লগতে বন্ধন বেংকৰ সহযোগী সংস্থা বন্ধন কন্নগৰক ধন্যবাদ জনায়। বৰ্তমান সময়ত বহু দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙাইছে বন্ধন বেংকে। সেইবাবেই দৰিদ্ৰ জনতাৰ একমাত্ৰ আশা আৰু ভৰসা হিচাপে সকলোৱে একেমুখে স্বীকৃতি দিছে বন্ধন বেংকক। গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলামৰ ৰিপৰ্ট, NB নিউজ।